মৰ্নিং অসম দৈনিক অসমীয়া ৰাশিফল শিতানলৈ সকলোকে স্বাগতম। আজিৰ দিনটো ৰাশিফল আৰম্ভ কৰাৰ আগতে আজিৰ দিনটোৰ বিষয়ে সবিশেষ আপোনালোকৰ আগত অৱগত কৰিবলৈ বিচাৰিছোঁ। আজি হৈছে অসমীয়া ভাদ মাহৰ 28 তাৰিখ আৰু ইংৰাজী ছেপ্টেম্বৰ মাহৰ 14 তাৰিখ 2024, বাৰ হৈছে শনিবাৰ। আজি কৰম পূজা, লগতে আজি প্ৰদীপ শইকীয়াৰ জন্মদিন হিচাপে উদযাপন কৰা হয়। তিথি হিচাপে থাকিব শুক্ল একাদশী। শুক্ল একাদশী আজি সন্ধিয়া 4:20 লাগিব। তাৰপিছত শুক্ল দ্বাদশী আৰম্ভ হ'ব। নক্ষত্ৰ হিচাপে থাকিব উত্তৰহাৰা। উত্তৰহাৰা নক্ষত্ৰ আজি সন্ধিয়া 5:32 লাগিব। তাৰপিছত শ্ৰৱণা নক্ষত্ৰ আৰম্ভ হ'ব। যোগ হিচাপে থাকিব শুভেন যোগ। শুভেন যোগ আজি সন্ধিয়া 4:28 লাগিব। তাৰপিছত অতি গণ্ড যোগ আৰম্ভ হ'ব। কৰণ হিচাপে থাকিব বৃষ্টিকৰণ। বৃষ্টিকৰণ আজি সন্ধিয়া 4:20 লাগিব। তাৰপিছত পুৱা বালৱকৰণ অৰ্থাৎ দেওবাৰে ৰাতিপুৱা 3:36 থাকিব আৰু তাৰপিছত বালৱকৰণ আৰম্ভ হ'ব। জন্ম ৰাশি হিচাপে থাকিব বন্ধুসকল আজি মকৰ। লগতে আজিৰ দিনটো সূৰ্যোদয় সময় হৈছে আপোনালোকৰ বাবে 5:12 আজিৰ দিনটো সূৰ্যোদয় হ'ব আৰু লগতে 5:24 আজিৰ দিনটো সূৰ্যাস্ত হ'ব। আজিৰ দিনটো সূৰ্য মাৰ যাব। এতিয়া আজিৰ দিনটো ৰাশিফল আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ বিশেষ অনুৰোধ, আজিৰ এই ৰাশিফল শিতানৰ ভিডিঅ'টো যদি আপোনাৰ অকণমানো ভাল লাগে তেতিয়াহ'লে এই ভিডিঅ'টো লাইক, কমেণ্ট আৰু যদি আপুনি চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব আৰু যিমান পাৰে বন্ধুবৰ্গৰ লগত আজি এই ৰাশিফল শিতানৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব। এতিয়া আজিৰ দিনটো ৰাশিফল আৰম্ভ কৰিবলৈ ওলাইছোঁ। ওম নমঃ শিৱায়। আজিৰ দিনটো ৰাশিফল অনুযায়ী জন্ম হোৱাসকল ৰাশি হ'ব মিথুন ৰাশি হ'ব, অৰ্থাৎ ক্ষত্ৰিয় বৰ্ণ আৰু ৰাক্ষ গণ হ'ব। অৰ্থাৎ যিসকল শিশু আজিৰ দিনটোত জন্ম লাভ কৰিব তেখেতসকলে আজি মিথুন ৰাশিৰ অধিকাৰী হ'ব। যাত্ৰা আপোনালোকৰ মাধ্যমত যাব, অৰ্থাৎ আপোনালোকে যাত্ৰা আজি কৰিব পাৰে। আজিৰ দিনটো অতি সৌভাগ্যশালী ৰাশিবোৰ হৈছে বৃষ, মিথুন, কন্যা, কুম্ভ, তুলা, বৃশ্চিক আৰু মীন। এই ৰাশিসকল আজিৰ দিনটো অতি ভাগ্যশালী বুলি পৰিগণিত হৈছে। লগতে আজিৰ দিনটো কিছু সাৱধানে থাকিবলগীয়া ৰাশিবোৰ হৈছে মেষ, কৰ্কট, মকৰ, ধনু, সিংহ। এই ৰাশিসকল আজি কিছু সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। এতিয়া আজিৰ দিনটো ৰাশিফল অনুযায়ী প্ৰথমতে আহিছোঁ বন্ধুসকল মেষ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ ভাল বস্তুসমূহ গ্ৰহণ কৰিবলৈ আপোনাৰ মগজু আজি সক্ৰিয় হৈ থাকিব। অৰ্থাৎ আপোনাৰ যি ভাল চিন্তাধাৰাৰ বাবে আপোনাৰ আজিৰ দিনটো ভাল চিন্তাধাৰাৰ মাজেৰে আপোনাৰ আজিৰ দিনটো ভৰ্তি থাকিব। অনুভৱী ব্যক্তিৰ পৰামৰ্শ অবিহনে একো নকৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক হানি হয়। অৰ্থাৎ আপোনালোকৰ কিছু অভিজ্ঞতা ব্যক্তিৰ পৰামৰ্শ অনুযায়ী আপোনালোকে আৰ্থিক দিশত আজি চিন্তা চৰ্চা কৰিব। শিশুসমূহে আপোনাৰ উপলব্ধি গৰ্ব অনুভৱ কৰাব। অৰ্থাৎ আপোনাৰ উপস্থিতিয়ে আপোনাৰ আজি ঘৰৰ এটা ভাল পৰিৱেশে বিৰাজ কৰিব শিশুসকলৰ মাজত। আপোনাৰ প্ৰিয়জনৰ পৰা হোৱা এক ফোনে আপোনাৰ গোটেই দিন ধুনীয়া কৰি দিব। অৰ্থাৎ আপোনালোকৰ প্ৰিয়জনৰ লগত আজি বাৰ্তালাপ কৰা দিনটো অতি মধুৰ কৰি তুলিব। এই ৰাশিৰ জাতকসকলে আজি এনে বহি থকা সময়ত আধ্যাত্মিক কিতাপৰ অধ্যয়ন কৰাটো ভাল হ'ব আপোনালোকৰ। অৰ্থাৎ আপোনালোকে কিছু আধ্যাত্মিকমূলক কিতাপ পঢ়িলে আজিৰ দিনটোত আপোনালোকৰ আজি ভাল মনোভাৱে বৰ্তি থাকিব। এনেকুৱা কৰিলে আপোনাৰ বহুত সমস্যা সমাধান হ'ব আজিৰ দিনটোত। এইটো কথা আছে মহিলা শুক্ৰ আৰু পুৰুষ মংগল গ্ৰহৰ বাসিন্দা, কিন্তু আজিৰ দিনা বিবাহিত শুক্ৰ আৰু মংগলৰ পৰস্পৰৰ লগত সংযুক্ত হৈ থাকিব বা যাব। অৰ্থাৎ আপোনালোকৰ পুৰুষ আৰু মহিলা দুয়ো গ্ৰহৰ মাজত আজি মিলন হোৱাৰ সম্ভাৱনা আছে। কোনো ফিল্ম নাইবা নাটক চাই আপোনাৰ আজি পাহাৰলৈ যাব মন যাব পাৰে। অৰ্থাৎ আপোনালোকৰ কিছুমান মনোৰঞ্জনমূলক নাটকে আপোনাৰ মনলৈ আজি এক ভ্ৰমণমূলক মনোভাৱৰ সৃষ্টি কৰিব পাৰে। আজিৰ দিনটো সমাধান হিচাপে থাকিব আজিৰ দিনটো পৰাপক্ষত সেউজীয়া বস্ত্ৰ পৰিধান কৰা আপুনি পৰাপক্ষত আজি আৰু পঞ্জিকা মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:15 মাজৰ পৰা 11:25 আৰু সন্ধিয়া 6:32 পৰা 11:20 আজি এই সময়খিনি আপোনাৰ অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 5 আৰু শুভ ৰং হৈছে সেউজীয়া। এতিয়া আহিছোঁ বন্ধুসকল বৃষ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ
বন্ধুৰ পৰা পোৱা বিশেষ প্ৰশংসা আপোনাৰ আজি সুখৰ এটা কাৰক বনিব। কাৰণ আপুনি নিজকে গছৰ নিচিনা বনাই লৈছে, যিয়ে অনবৰতে ৰ'দত থিয় হৈ সেই ৰ'দ সহ্য কৰি বেলেগক ছাঁ দি থাকে। অৰ্থাৎ আপোনাৰ বন্ধুবৰ্গই সিহঁতৰ প্ৰতি সহানুভূতিশীল মনোভাৱ জাগ্ৰত হ'ব, যাৰ ফলত আপোনাক বন্ধুবৰ্গই আঁকোৱালি ল'ব। আজি ধন লাভ হোৱাৰ সম্ভাৱনা আছে যদিও আপোনাৰ খঙাল স্বভাৱৰ বাবে আপুনি অৰ্থ লাভত সক্ষম নহ'বও পাৰে। অৰ্থাৎ আপোনালোক কিছুমান খঙাল মনোভাৱৰ ফলত আপোনাৰ আজি আৰ্থিক যিমানখিনি লাভ হ'ব লাগে সেইখিনি আপোনাৰ আৰ্থিক লাভালাভ নোহোৱাৰ পৰিলক্ষিত হৈছে। যাক আপুনি ভাল পায় সিহঁতৰ লগত উপহাৰ আদান প্ৰদান কৰাৰ বাবে আজি ভাল দিন। অৰ্থাৎ প্ৰিয়জনৰ লগত আজি বস্তু আদান প্ৰদান কৰাৰ ফলত আপোনালোকৰ মাজত আজি আপোনালোকৰ ভাল সম্পৰ্ক এটা গঢ়ি তুলিব। প্ৰিয়জনৰ ৰুক্ষভাৱে কথা নক'ব, নহ'লে পিছলৈ পৰিতাপ কৰিবলগীয়া হ'ব পাৰে। অৰ্থাৎ আপোনালোকৰ প্ৰিয়জনৰ আজি পৰাপক্ষত বেয়া ব্যৱহাৰ কৰাৰ পৰা পৰিহাৰ হৈ থাকক আপুনি। দিনত বহুত ভাল, আজিৰ দিনটো অলপ সময় উলিয়াই নিজৰ গুণ আৰু দোষবোৰ ভালকৈ চালি জাৰি চাওক। অৰ্থাৎ আপোনালোকৰ ভাল বেয়া যিবোৰ দুখ গুণ বা ভুল ত্ৰুটিবোৰ ভালদৰে চিন্তা চৰ্চা কৰি চালে ভৱিষ্যতলৈ আপোনাৰ আজি সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ ফলত আপোনাৰ ব্যক্তিগত ধনাত্মক এটা প্ৰভাৱ পৰিব, এটা ভাল প্ৰভাৱ পৰিব আপোনালোকৰ জীৱনলৈ। আজি আপোনাৰ অনিচ্ছা সত্ত্বেও আপোনাৰ জীৱনসংগীয়ে আপোনাক বাহিৰত ফুৰাব যাবৰ বাবে জেৰা কৰিব পাৰে। আনকি ওলাই গ'লে আপোনাৰ মন এনেও ভাল নাথাকিব। অৰ্থাৎ আপোনাৰ আজি জীৱনসংগীয়ে আপোনাক জোৰ জবৰদস্তি কৰি আপোনালোকৰ বাহিৰত লৈ যোৱাৰ কিছু সম্ভাৱনা আছে। কিন্তু আপুনি তাত গ'লে আপোনাৰ মন যিমান আনন্দ থাকিব লাগে সিমানখিনি নাথাকিব আজি আপুনি নিজকে সন্তুষ্ট কৰিবৰ বাবে অধিক সময় অতিবাহিত কৰিব, যেনে চুলিত নতুন ডিজাইনৰ ষ্টাইল দিয়া, স্পা কৰোৱা ইত্যাদিবোৰ কৰিলে আপুনি বহুত ভাল আৰু সতেজ অনুভৱ কৰিব। অৰ্থাৎ আপুনি আজি খালী সময়খিনি আপোনালোকৰ সৌন্দৰ্য চৰ্চাৰ লগত আপুনি আজি বৰ্তি থাকিব, যাৰ ফলত আপোনাৰ মনটো ভাল এটা অনুভৱ কৰিব। সমাধান হিচাপে থাকিব, আজিৰ দিনটো পৰাপক্ষত কল্পতীয়া বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:15 মাজৰ পৰা 11:22 আৰু সন্ধিয়া 5:30 পৰা 10:50 এই সময়খিনি আজি আপোনাৰ বাবে অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 6 আৰু শুভ ৰং হৈছে কল্পতীয়া। এতিয়া আহিছোঁ বন্ধুসকল মিথুন ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ ধনাত্মক চিন্তাধাৰাক পুৰস্কাৰ কৰা হ'ব, কাৰণ আপুনি আপোনাৰ চেষ্টাসমূহৰ ফলত সফলতা লাভ কৰিব। অৰ্থাৎ আপোনাৰ যি ধনাত্মক চিন্তাধাৰাৰ ফলত আপোনাৰ এটা ভাল সফলতা লাভ কৰা আজি সক্ষম হ'ব। যিসকল লোকে ক্ষুদ্ৰ উদ্যোগ পৰিচালনা কৰে তেখেতসকলৰ আজি কোনোবা ঘনিষ্ঠৰ পৰা পোৱা উপদেশৰ মতে আৰ্থিক লাভ হোৱাৰ সম্ভাৱনা আছে। অৰ্থাৎ ব্যৱসায়ৰ লগত জড়িত ব্যক্তিসকলে তেখেতসকলৰ বন্ধুবৰ্গৰ পৰা এটা ভাল উপদেশে তেখেতসকলৰ ব্যৱসায়ৰ ক্ষেত্ৰত আৰু অধিক লাভালাভ হোৱাৰ আজি পূৰ্ণ সম্ভাৱনা আছে। আজিৰ দিনটো আনন্দৰে ভৰা হ'ব, কাৰণ আপোনাৰ জীৱনসংগীয়ে আপোনাক আজি সুখ দিবলৈ বহুত প্ৰয়াস কৰিব। অৰ্থাৎ জীৱনসংগীয়ে আপোনাৰ কাষত আপোনাৰ লগত সময় অতিবাহিত কৰিব আৰু আপোনাৰ সুখত সুখী হ'বলৈ যথোপনিষ্ঠ চেষ্টা কৰা পৰিলক্ষিত হ'ব। ৰোমাঞ্চকৰ বাবে আজি এটা ভাল দিন, অৰ্থাৎ ৰোমান্টিক ফালৰ পৰা আজি আপোনাৰ অতি শুভ আজিৰ দিনটো। নিজৰ সন্তানক আজি সময়ৰ ব্যৱহাৰ কৰিবলৈ উপদেশ দিয়ক। তাৰ সময় যিহেতু মূল্যৱান, সেয়ে আপুনি সন্তানক সময়ৰ উচিত শিক্ষা দিলে এটা ভাল ভৱিষ্যতৰ গঢ় লৈ উঠিব পাৰিব। বহুত দীঘলীয়া সময়ৰ অন্তত আপুনি আজি নিজৰ জীৱন লগৰীৰ লগত বহুত সময় অতিবাহিত কৰাৰ সুযোগ লাভ কৰিব। অৰ্থাৎ আপুনি আজি নিজৰ মন পচন্দ ব্যক্তি অৰ্থাৎ জীৱন সংগীৰ লগত আজি সময় অতিবাহিত কৰাৰ বাবে অতি শুভ দিন আৰু আপুনি সময় অতিবাহিত কৰাৰো আজি সুযোগ লাভ কৰিব। আজি আপোনাৰ হাতত পৰ্যাপ্ত সময় থকাৰ সম্ভাৱনা আছে, কিন্তু এই সময়বোৰ আপুনি আকাশত চাং পতাৰ নিচিনা চিন্তা কৰি অপব্যয় নকৰিব, কিন্তু কামত অহা কামবোৰকে কৰক যিবোৰ আপোনাৰ অহা সপ্তাহত বহুত সহায় কৰিব। অৰ্থাৎ আপোনাৰ আজি সময় অধিক থাকিলেও আপুনি যে অযথা চিন্তাধাৰা কৰি সেইবোৰ অপব্যয় নকৰি অৰ্থাৎ সময় মূল্য দিয়া উচিত। আজি আপুনি যিবোৰ সময়ে আপোনাৰ ভৱিষ্যতৰ বাবে বহুতখিনি আপোনাৰ সফলতাত সহায় কৰে।
সমাধান হিচাপে থাকিব আজিৰ দিনটো পৰাপক্ষত গোলপীয়া বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:15 মাজৰ পৰা 10:20 আৰু সন্ধিয়া 5:19 পৰা 9:20 এই সময়খিনি আপোনাৰ আজিৰ বাবে অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 3 আৰু শুভ ৰং হৈছে গোলপীয়া। এতিয়া আহিছোঁ বন্ধুসকল কৰ্কট ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ প্ৰচুৰ মৰম অগাধ ভাল পোৱা আপোনাৰ সাহসী মনটোৱে আপোনাৰ জীৱনসংগী বহুত সুখী কৰিব। অৰ্থাৎ আপোনাৰ প্ৰচুৰ মৰম ভাল পোৱাই আপোনাৰ আজি জীৱনসংগীৰ মন জয় কৰিবলৈ আপুনি সক্ষম হ'ব। আজি আপুনি আপোনাৰ সেই বন্ধুৰ পৰা দূৰত থাকিব যিবোৰ আপোনাৰ পৰা পইচা ধাৰলৈ লৈ ঘূৰাই নিদিয়ে। অৰ্থাৎ আপুনি ধাৰুৱা ব্যক্তিৰ পৰা আপোনাৰ পৰা ঋণ লৈ যিবোৰ ব্যক্তি আপোনাক সময়মতে বিশ্বাসঘাতকতা কৰিছে তেখেতসকল সেইবোৰ বন্ধুৰ পৰা আপুনি আঁতৰি থকাটো আপোনাৰ ভাল হ'ব। আপুনি বান্ধৱৰ লগত এক ভাল সময় অতিবাহিত কৰিব পাৰে, কিন্তু গাড়ী চলোৱা সময়ত অধিক সাৱধানে থাকক। অৰ্থাৎ আপুনি বন্ধুবৰ্গৰ লগত এটা ভাল সময় অতিবাহিত কৰাৰ সুযোগ লাভ কৰিব, কিন্তু ইয়াৰ লগতে আপুনি যিটো সময় আপুনি গাড়ী চলায় সেই সময়খিনি আপুনি বহুত সতৰ্কতাৰে গাড়ী চলাব লাগিব। অনাকাংক্ষিকভাৱে হোৱা ৰোমান্টিক সাক্ষাৎকাৰে আপোনাৰ দৈন্যমান অৱস্থাত পেলাব পাৰে। অৰ্থাৎ আপোনাৰ আজি প্ৰেমৰ কিছু সাক্ষাৎকাৰ হোৱাৰ সম্ভাৱনা আছে। এই ৰাশিৰ লোকসকলে আজি নিজৰ বাবে সময় উলিওৱাটো নিতান্ত জৰুৰী। যদি আপুনি এনে নকৰে তেন্তে আপুনি মানসিকভাৱে ভাগৰি পৰিব পাৰে। অৰ্থাৎ আপুনি আজি ব্যস্ততা জীৱনৰ মাজতো আপুনি ব্যক্তিগত জীৱনৰ বাবে আপুনি কিছু সময় উলিয়াব লাগিব। আপুনি যদি সময় উলিয়াব নোৱাৰে তেতিয়াহ'লে আপুনি মানসিকভাৱে ভাঙি পৰাৰো প্ৰচুৰ সম্ভাৱনা আছে। সেয়ে আপুনি যিমান পাৰে আপুনি সময় উলিয়াবলৈ চেষ্টা কৰিব। জীৱনৰ সকলোতকৈ জটিল সময় আপোনাৰ জীৱন লগৰীয়া আপোনাক পূৰ্ণ সহযোগ আগবঢ়াব। অৰ্থাৎ আপোনাৰ যি জটিল সময় আপোনাৰ জীৱনসংগী আপোনাৰ লগত থিয় দিব। নিজৰ পচন্দৰ গান শুনিলে আপুনি একাপ চাহ খোৱাটো অধিক সতেজ অনুভৱ কৰিব। অৰ্থাৎ আপুনি আজি এটা ভাল সময় আজি গানেৰে অতিবাহিত কৰিব পাৰিব। সমাধান হিচাপে থাকিব আজিৰ দিনটো পৰাপক্ষত সেউজীয়া বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:15 মাজৰ পৰা 11:25 আৰু সন্ধিয়া 6:32 পৰা 11:20 এই সময়খিনি আপোনাৰ বাবে অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 5 আৰু শুভ ৰং হৈছে সেউজীয়া। এতিয়া আহিছোঁ বন্ধুসকল সিংহ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ স্বাস্থ্য ৰোগ আপোনাক ভাল কৰিবৰ বাবে পৰ্যাপ্ত পৰিমাণে সময় থাকিব। অৰ্থাৎ আপোনাৰ স্বাস্থ্যটো আৰু অধিক সুস্থ কৰি ৰাখিবৰ বাবে আপোনাৰ হাতত আজি সময় থাকিব, যিয়ে আপোনাৰ শৰীৰ আজি সুস্থভাৱে অতিবাহিত হ'ব। আগতীয়াকৈ নজনাই আপোনাক লেনদেনে আপোনাক বেংক একাউণ্টত পইচা দিব পাৰে, যি কথা আপুনি জানি আপুনি আচৰিত হোৱাৰ লগতে সুখীও হ'ব। অৰ্থাৎ আপোনালোকৰ বেংক একাউণ্টত আপুনি কিছুমান নজনাকৈ আপোনাৰ একাউণ্টত আজি বিত্তীয় লেনদেন হোৱা পাৰে। আজি বন্ধুক আপোনাৰ উদাৰচিত্তীয় স্বভাৱৰ বেয়া লাভ উঠাব নিদিব। সেয়ে আপুনি আজি কিছু বন্ধুবৰ্গৰ পৰা সাৱধান হৈ থাকিব লাগিব। আজিৰ দিনটোত গোলাপৰ সুগন্ধি বিয়পাই দিব আপোনাৰ প্ৰেম আমোচ লওক। অৰ্থাৎ আপুনি আজি প্ৰেমৰ ফালৰ পৰা আজি দিনটো অতি শুভ বুলি পৰিগণিত হৈছে। হিতকাৰী গ্ৰহ আজি এনেকুৱা কাৰণ সৃষ্টি কৰিব যাৰ ফলত আপুনি সুখৰ অনুভূতি লাভ কৰিব। অৰ্থাৎ আপোনালোকৰ গ্ৰহৰ ভাল পৰিস্থিতিৰ ফলত আপোনাৰ ব্যক্তিগত জীৱনৰ ভাল এটা সুখ অনুভৱ কৰিব পাৰিব। বিবাহ এক দৈৱকীয় আশীৰ্বাদ হয় আৰু আপুনি আজি সেই কথা অনুভৱ কৰিব। বিবাহক এক ভাল এটা আশীৰ্বাদ ৰূপে আপুনি আজি ভাল এটা বিবাহৰ বিষয়ে আপুনি এটা অনুভৱ কৰিবলৈ সময় পাব। বন্ধুৰ নিসংগতা দূৰ কৰাৰ সকলোতকৈ ভাল সময় মাধ্যমৰ এটা বন্ধুৰ লগত সময় অতিবাহিত কৰাটো আপোনাৰ আজি দিনৰ সকলোতকৈ ভাল নিৱেশ হ'ব। অৰ্থাৎ আপোনালোকৰ বন্ধুবৰ্গৰ লগত আজি আপুনি ধুনীয়াকৈ সময় অতিবাহিত কৰিবলৈ আজি সময় লাভ কৰিব। আজিৰ দিনটোত সমাধান হিচাপে থাকিব আজিৰ দিনটো পৰাপক্ষত কমলা ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:42 মাজৰ পৰা 10:51 আৰু সন্ধিয়া 5:30 পৰা 10:20
এই সময়খিনি আপোনাৰ অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 5 আৰু শুভ ৰং হৈছে কমলা। এতিয়া আহিছোঁ বন্ধুসকল কন্যা ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপুনি আনন্দিত হৈ যাওক, কাৰণ আপোনাৰ ভাল দিন আহি আছে আৰু নিজৰ মাজত অতিৰিক্ত ঊৰ্জা অনুভৱ কৰিব। অৰ্থাৎ আপুনি এটা ভাল মনোভাৱৰ ফলত আপোনাৰ আজিৰ দিনটো অতিবাহিত হ'ব। লগতে আপুনি আজি আনন্দ উপভোগৰ মাজে আপুনি দিনটো আজি পাৰ কৰিব। বেপাৰ বাণিজ্য আজি আপোনাৰ বিশেষ লাভৱান হোৱাৰ সম্ভাৱনা আছে। অৰ্থাৎ আপোনাৰ আজি বিশেষভাৱে বাণিজ্য ফালৰ পৰা লাভালাভ হোৱাৰ সম্ভাৱনা আছে। আজিৰ দিনটোত আপুনি নিজৰ ব্যৱসায়ৰ এক উচ্চ স্তৰতা প্ৰদান কৰিব পাৰে। পাৰিবাৰিক অপবাদে আপোনাক ধ্যান ভংগ নকৰিব। এক বেয়া সময়ে আপোনাক ধৈৰ্য কৰি শিকাই থৈ যায়। অৰ্থাৎ আপুনি পাৰিবাৰিক ক্ষেত্ৰত বেয়া সময়ত কেনেকুৱা পৰিস্থিতি আপুনি চম্ভালিব লাগিব, সেইটো আপুনি এটা ভাল ভাল এটা আপোনাৰ অনুভৱ হ'ব। যিসকল লোক এতিয়ালৈকে অকলশৰীয়া আছিল, আজি সিহঁতৰ কোনোবা বিশেষ মানুহৰ লগত ভেট হ'ব পাৰে। অৱশ্যে কথা আগবঢ়াৰ আগত তেখেতে নিশ্চয় জানি ল'ব যে তেখেতে যাতে আগৰ পৰা বেলেগৰ লগত কোনো প্ৰেমজনিত সম্বন্ধ জড়িত নহয়। অৰ্থাৎ আপুনি আজি জীৱনসংগীৰ লগত কথা আগবঢ়াৰ আগতে আপুনি তেখেতৰ ভৱিষ্যতৰ জীৱনৰ বা তেখেতৰ হৈ অহা জীৱনত যাতে আপুনি জানিলে আপোনালোকৰ সম্পৰ্কটো ভালদৰে থাকিব। খালী সময়ত আপুনি আজি মোবাইলৰ ৱেব ছিৰিজ চাব পাৰে। কোনোবা পুৰণি বন্ধু আপোনাৰ আৰু আপোনাৰ জীৱন লগৰীৰ স্মৃতিটো সতেজ হৈ পৰিব পাৰে। অৰ্থাৎ আপোনাৰ পুৰণা জীৱন লগৰীয়ে আপোনাৰ আজি পুৰণা স্মৃতি আজি সতেজ কৰাৰো আজি এটা ভাল দিন হিচাপে অতিবাহিত হৈছে। আজি ঘৰত থাকিব, কিন্তু ঘৰৰ সমস্যা আপোনাক চিন্তিত কৰি তুলিব। অৰ্থাৎ আপুনি ঘৰত থাকিলে আপুনি আজি কিছু অশান্তি অনুভৱ কৰিব আজিৰ দিনটোত। সমাধান হিচাপে দেখিব আজিৰ দিনটো পৰাপক্ষত বগা ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া সময়মতে শুভ আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় আছে দিনৰ 5:46 মাজৰ পৰা 10:40 আৰু সন্ধিয়া 5:49 পৰা 9:42 এই সময়খিনি আপোনাৰ অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা আছে 2 আৰু শুভ ৰং হৈছে বগা। এতিয়া আহিছোঁ বন্ধুসকল তুলা ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ ব্যস্ততাৰে ভৰা দিন হোৱা স্বত্বেও আপোনাৰ স্বাস্থ্য আজি ভালে থাকিব। অৰ্থাৎ আপোনাৰ আজি সুস্বাস্থ্য বৰ্তাই ৰাখিবলৈ সক্ষম হ'ব। আজি কাৰো সহায় অবিহনে অৰ্থ ঘটাত আপুনি সক্ষম হ'ব। অৰ্থাৎ আৰ্থিক ফালৰ পৰা আপোনাৰ ভাল এটা দিন। আপোনাৰ পৰিয়ালক পৰ্যাপ্ত সময় প্ৰদান কৰক, যিয়ে সিহঁতক মৰম কৰক, যে সিহঁতক সঁচাকৈ মৰম কৰে আৰু সিহঁতৰ লগত সময় অতিবাহিত কৰক আৰু অভিযোগ তথা অভিমান কৰিবলৈ সুযোগ নিদিব। অৰ্থাৎ আপুনি আজি পৰাপক্ষত আপোনালোকৰ পৰিয়ালৰ লগত আপুনি আজি সময় অতিবাহিত কৰিবলৈ চেষ্টা কৰিব। আপোনাৰ প্ৰেমাস্পদ আজি আপোনাৰ কথা শুনাতকৈ বেছি নিজৰ কথা প্ৰকাশ কৰাতহে বেছি গুৰুত্ব দিব। ফলস্বৰূপে আপুনি অলপ বিৰক্ত হ'ব। অৰ্থাৎ প্ৰেমৰ ফালৰ পৰা চাব গ'লে আপোনাৰ আজি ভালে, তথাপি আপুনি নিজৰ মনৰ কথাবোৰ ব্যক্ত কৰাতকৈ আপোনাৰ প্ৰেমিক বা প্ৰেমিকাহে আপোনাৰ আগত অধিক ব্যক্ত কৰাৰ ফলত আপোনাৰ মনটো কিছু বিৰক্তি অনুভৱ কৰিব পাৰে। আপুনি আজি অৱসৰ সময় মোবাইল অথবা টিভি চাই শেষ কৰিব। অৰ্থাৎ আপোনাৰ কিছু সময় আজি আপোনাৰ অপব্যয় হোৱাৰো সম্ভাৱনা আছে। ইয়াৰ ফলত আপোনাৰ জীৱন সংগী বিৰক্ত হৈ পৰিব, কাৰণ আপোনাৰ তেখেতৰ লগত কথা পাতিব সময় নাই। অৰ্থাৎ আপোনাৰ সময়ৰ অভাৱৰ ফলত আপোনালোকৰ জীৱন সংগীৰ মাজত কিছু মনোমালিন্য হোৱাৰো সম্ভাৱনা আছে আজিৰ দিনটোত। জীৱন লগৰীৰ শূন্য সহযোগ নোপোৱাৰ বাবে আপুনি আজি নিৰাশ হৈ পৰিব পাৰে। টিভি চিনেমা চোৱা বা নিজৰ প্ৰিয়জনৰ লগত সময় অতিবাহিত কৰা ইয়াতকৈ আৰু ভাল কাম কি হ'ব পাৰে। যদি আপুনি অলপো চেষ্টা কৰে তেন্তে আজি দিনটো বহুত ভালভাৱে পাৰ হ'ব পাৰে। অৰ্থাৎ আপুনি জীৱন সংগীৰ লগত সময়ৰ অভাৱৰ ফলত তেখেতৰ লগত সময় অতিবাহিত কৰিব অসমৰ্থ হোৱাৰ ফলত আপোনাৰ মনটো আজি কিছু বিৰক্তি অনুভৱ কৰিব। সমাধান হিচাপে দেখিব আজিৰ দিনটো পৰাপক্ষত আপুনি সেউজীয়া বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:40 মাজৰ পৰা 10:50 আৰু সন্ধিয়া 5:40 পৰা 9:30
এই সময়খিনি অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 6 আৰু শুভ ৰং হৈছে সেউজীয়া। এতিয়া আহিছোঁ বন্ধুসকল বৈশ্বিক ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী ধাৰ্মিক আৰু আধ্যাত্মিক ৰুচি অনুযায়ী কাম কৰিবৰ বাবে আজি ভাল দিন, অৰ্থাৎ আপুনি ধাৰ্মিকমূলক কাম কাজৰ বাবে আজি অতি শুভ। যদিও আজি আৰ্থিক অৱস্থা বহুত ভাল থাকিব, কিন্তু আপুনি যধে মধে খৰচ কৰাৰ পৰা বিৰত থাকিব লাগিব। অৰ্থাৎ আপুনি আজি অযথা খৰচৰ পৰা নিজকে নিয়ন্ত্ৰণ কৰিব লাগিব। ঘৰত কিছুমান পৰিৱৰ্তন আনিবৰ বাবে বাকী সদস্যৰ মতামত লোৱাটো জৰুৰী। অৰ্থাৎ আপোনালোকৰ কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে ঘৰৰ আন ব্যক্তিৰ পৰা পৰামৰ্শ ল'লে আপোনালোকৰ কামটো অতি সফলভাৱে ৰূপায়ণ হ'ব। প্ৰেমৰ দৃষ্টিকোণ দি চাব গ'লে আজি ভাল দিন, অৰ্থাৎ প্ৰেমৰ ফালৰ পৰা শুভ। আপোনাৰ মন আকৰ্ষণ আৰু খোলা মনৰ ব্যক্তিত্বই আজি সকলোকে আকৰ্ষণ কৰিব। অৰ্থাৎ আপোনাৰ আকৰ্ষণ মনৰ ব্যক্তিত্বই আপুনি সকলোকে আকৰ্ষিত কৰিবলৈ সক্ষম হ'ব। আপুনি সুখেৰে ভৰা বিবাহিত জীৱনৰ গুৰুত্ব আজি বুজি পাব আজিৰ দিনটো। আজি হঠাৎ আপুনি অসুস্থ হৈ পৰিব পাৰে, যাৰ ফলত আপোনাৰ গোটেই দিন হতাশ থাকিব। অৰ্থাৎ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত আজি কিছু স্বাস্থ্য অৱনতি হোৱাৰ সম্ভাৱনা আছে। সমাধান হিচাপে থাকি আজিৰ দিনটো পৰাপক্ষত কলপতীয়া বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:15 মাজৰ পৰা 11:22 আৰু সন্ধিয়া 5:30 পৰা 10:50 এই সময়খিনি অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 6 আৰু শুভ ৰং হৈছে কলপতীয়া। এতিয়া আহিছে বন্ধুসকল ধনু ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ স্বাস্থ্যৰ বাবে যত্ন লওক, নহ'লে অসুবিধা হ'ব। অৰ্থাৎ আপুনি স্বাস্থ্যৰ কিছু যত্ন ল'বই লাগিব আজিৰ দিনটো। অন্যক প্ৰভাৱিত কৰিবৰ বাবে আপুনি প্ৰয়োজনকৈ খৰচ নকৰিব। অৰ্থাৎ আপুনি অযথা খৰচৰ পৰা নিজকে নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনাখন বিনা একো বিশেষ নকৰাকৈ আপুনি সহজতে অন্য লোকক নিজৰ পিনে আকৰ্ষণ কৰিব পাৰিব। অৰ্থাৎ আপুনি নিজৰ ভাল এটা ব্যক্তিত্বৰ বাবে আপুনি অন্যৰ পিনে আকৰ্ষণ কৰাটো আপুনি আজি সক্ষম হ'ব। আপুনি প্ৰিয়জনৰ অস্থিৰ ব্যৱহাৰ আজি আপোনাৰ মন বেয়া কৰি দিব পাৰে। অৰ্থাৎ আপুনি প্ৰিয়জনৰ প্ৰতি আপুনি মনটো কিছু বিৰক্ত হ'ব পাৰে, তেখেতৰ কিছু ব্যৱহাৰ। কিছুমান ব্যক্তিৰ বাবে আকস্মিক যাত্ৰা ভাগৰুৱা আৰু হতাশজনক হ'ব পাৰে। অৰ্থাৎ আপুনি আজি যাত্ৰা কিছু ভাগৰুৱা আৰু হতাশজনক হোৱাৰো কিছু সম্ভাৱনা আছে। আপোনাৰ জীৱনসংগী সম্ভৱতঃ কাম কাজক লৈ অধিক ব্যস্ত হৈ পৰিব আৰু এয়াই আপোনাৰ উদাস মনৰ কাৰণ হ'ব। অৰ্থাৎ জীৱনসংগীয়ে আপোনাৰ লগত সময় অতিবাহিত কৰিব নোৱাৰাৰ ফলতে আপোনাৰ মনটো কিছু হতাশ হোৱাৰ সম্ভাৱনা আছে। আজি আপোনাৰ সন্তানৰ লগত সময় অতিবাহিত কৰি কিছু সন্তুষ্টিৰে ভৰা সময় পাৰ কৰিব। অৰ্থাৎ আপোনালোকে আজি সন্তানৰ লগত সময় অতিবাহিত কৰাৰ সুযোগ লাভ কৰিব। সমাধান হিচাপে থাকিব আজিৰ দিনটো পৰাপক্ষত সেউজীয়া বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:15 পৰা 11:25 আৰু সন্ধিয়া 6:32 পৰা 11:20 এই সময়খিনি আজি অতি শুভ বুলি আপোনাৰ পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 5 আৰু শুভ ৰং হৈছে সেউজীয়া। এতিয়া আহিছোঁ বন্ধুসকল মকৰ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপুনি ক্ষণিক আৱেগত ভাহি কোনো নিৰ্ণয় নল'ব, ই আপোনাৰ সন্তানৰ হানি কৰিব পাৰে। অৰ্থাৎ আপোনালোকৰ আকস্মিক কিছুমান সিদ্ধান্ত লোৱাৰ পৰা আজি কিছু বিৰত থকাটো ভাল আপুনি। এই ৰাশিৰ বিবাহিত ব্যক্তিসকলৰ সৰু ঘৰৰ পৰা অৰ্থ লাভ হোৱাৰ সম্ভাৱনা আছে। অৰ্থাৎ আপুনি আৰ্থিক লাভালাভ হোৱাৰো আজি সম্ভাৱনা আছে। বিপদৰ সময়ত পৰিয়ালৰ পৰা আপুনি সহায় আৰু পৰামৰ্শ লাভ কৰিব আজিৰ দিনটো। আপুনি অন্যক লক্ষ্য কৰি বহুত কিছু শিক্ষা আহৰণ কৰিব পাৰে আৰু এয়া আপোনাৰ আত্মবিশ্বাসক শক্তিশালী কৰি তুলিবলৈ বহুত প্ৰয়োজনীয়। অৰ্থাৎ আপুনি আজি ভাল জীৱনৰ মূল্যৱান বস্তুৰ প্ৰতি আপুনি আজি শিক্ষা আহৰণ কৰিব পাৰিব, যিয়ে আপোনাৰ আগন্তুক জীৱনৰ আপোনাৰ ভাল এটা শক্তিশালী পদক্ষেপ লোৱাত সহায় কৰিব। অলপ ভালকৈ তথা সাৱধানেৰে, কাৰণ আপোনাৰ প্ৰিয়জন আপোনাক অধিক প্ৰশংসাৰে নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব, যেনে মই তোমাক এই পৃথিৱীখনৰ পৰা আন কাৰোৰে লগত থাকিব নোৱাৰিম। অৰ্থাৎ আপোনাৰ প্ৰিয়জনে আপোনাক আজি তেখেতৰ
তেখেতৰ মতে আজি আপোনাৰ নিয়ন্ত্ৰণ কৰিবলৈ যে চেষ্টা কৰা পৰিলক্ষিত হ'ব। আজি আপোনাৰ ওচৰত খালী সময় থাকিব আৰু এই সময় আপুনি ধ্যান যোগ কৰি অতিবাহিত কৰিব পাৰে। অৰ্থাৎ আপুনি খালী সময়খিনিত আপোনাৰ শৰীৰ চৰ্চা আৰু মানসিকভাৱে শক্তিশালী কৰাৰ যি পদক্ষেপ সেইবোৰ ল'ব পাৰে। আপুনি আজি মানসিক শান্তি লাভ কৰিব পাৰে। আজি আপুনি নিজৰ জীৱনসংগীৰ লগত বহুত ধুনীয়া মুহূৰ্ত এটা অতিবাহিত কৰিব পাৰে। অৰ্থাৎ আপুনি জীৱনসংগীৰ লগত এটা সময় অতিবাহিত কৰাৰো এটা ভাল দিন আজিৰ দিনটো। ছুটিৰ দিনাখন কোনোবা আৰামদায়ক চিনেমা হলত ভালকৈ চিনেমা চোৱাতকৈ আৰু ভাল কি কাম হ'ব পাৰে আজিৰ দিনটো বাবে। আজি সমাধান হিচাপে আজিৰ দিনটো পৰাপক্ষত ধুনীয়াকৈ বস্তু পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:45 মাজৰ পৰা 10:09 আৰু সন্ধিয়া 5:08 পৰা 11:05 এই সময়খিনি অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 8 আৰু শুভ ৰং হৈছে গুলপীয়া। এতিয়া আহিছোঁ বন্ধুসকল কুম্ভ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ শাৰীৰিক অসুস্থতা ঠিক কৰাৰ বহুল সম্ভাৱনা আছে আৰু এইবাবে আপুনি অতি সোনকালে খেলা ধূলাত অংশগ্ৰহণ কৰিব পাৰে। অৰ্থাৎ আপোনাৰ যি শৰীৰৰ যি অসুস্থতা সেই অসুস্থতা দূৰ কৰিবলৈ আপুনি আজি খেলা ধূলাৰ লগত জড়িত থাকিলে ভাল হ'ব। যিসকল লোক লোন লৈছিল আজিৰ তাৰিখত সিহঁতে সেই অৰ্থ ঘূৰাব নোৱাৰি বিপদত পৰিব পাৰে। অৰ্থাৎ আপোনালোকৰ কিছু আৰ্থিক ক্ষেত্ৰত আজি সমস্যাৰ সৃষ্টি হ'ব পাৰে। ঘৰত কাকো একো আপুনি দুখ নিদিয়ে তাৰ প্ৰতি আজি আপুনি অলপ সচেতন হৈ থাকক আৰু আপোনাৰ পৰিয়ালৰ প্ৰয়োজন হিচাপে নিজকে ঢাল খোৱা। অৰ্থাৎ আপুনি পৰিয়ালক কোনো ধৰণৰ অসুবিধা নিদিয়াৰ পৰা আপুনি নিজকে আজি সাৱধানে হৈ থাকিলে ভাল হয়। বন্ধুত্ব বহুত গম্ভীৰ হোৱাৰ বাবে প্ৰেমৰ পোহাৰ মেলিব পাৰে। অৰ্থাৎ আপোনাৰ বন্ধুত্বৰ সলনি আপোনাৰ আজি প্ৰেমলৈ পৰিৱৰ্তিত হ'ব পাৰে আজিৰ দিনটোলৈ। যদি আপুনি ঘৰৰ বাহিৰত পঢ়ি বা চাকৰি কৰি আছে সিহঁতে আজি খালী সময়ত ঘৰৰ মানুহৰ লগত কথা পাতিব পাৰে। অৰ্থাৎ দূৰণিবতীয়া মানুহে তেখেতসকলৰ পৰিয়ালৰ লগত খা খবৰ লোৱাত আজি এটা সময় অতিবাহিত কৰিব পাৰিব। কথা পাতি আপুনি আজি ভাবুক হৈ যাব পাৰে আজিৰ দিনটোত। বিবাহিত জীৱনৰ উজ্জ্বল দিনবোৰ মনত কৰাৰ বাবে অনুভৱ কৰাৰ বাবে আজি ভাল দিন। অৰ্থাৎ বিবাহিত জীৱনৰ স্মৃতিবোৰ আজি পুনৰুদ্ধাৰ কৰাৰ বাবে আজি অতি ভাল দিন। ৰাতি আপুনি কাকো নোকোৱাকৈ ঘৰৰ বাহিৰত ওলাই যাব পাৰে কাৰণ আপুনি কিবা মন দুৰ্ধৰ মাজত থাকিব যাৰ সমাধান আপুনি উলিয়াব পৰা নাই। অৰ্থাৎ আপোনাৰ কিছুমান সমস্যাৰ মাজত আপুনি আজি সোমাই থকাৰ পৰিলক্ষিত হৈছে। সমাধান হিচাপে থাকিব আজিৰ দিনটো পৰাপক্ষত কল্পতীয়া বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:15 বজাৰ পৰা 11:22 আৰু সন্ধিয়া 5:30 পৰা 10:50 এই সময়খিনি আপোনাৰ অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 6 আৰু শুভ ৰং হৈছে কলপতীয়া। এতিয়া আহিছোঁ বন্ধুসকল শেষৰটো ৰাশিফল আপোনাৰ বাবে মীন ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপুনি ধৈৰ্য বনাই ৰাখক কাৰণ ধৈৰ্য অতি মূল্যৱান। কাৰণ আপোনাৰ পূজাৰ শক্তি আৰু প্ৰয়াস আপোনাৰ সফলতা লাভ কৰাত নিশ্চয় সহায় কৰিব। আপুনি ধৈৰ্য শক্তি বজাই ৰাখিলে আপুনি সফলতা লাভ কৰাত অতি সক্ষম হ'ব আজিৰ দিনটোত। নিজকে আপুনি ৰোমাঞ্চকৰ পৰিস্থিতিত পাব পাৰে যি আপোনাক আৰ্থিক লাভ দিব পাৰে। অৰ্থাৎ আপুনি ৰোমাঞ্চকৰ মাজে আপুনি আজি আৰ্থিক লাভালাভ হোৱাৰ যি সম্ভাৱনা আছে। ঘৰত কাকো যাতে আপুনি দুখ নিদিয়ে তাৰ প্ৰতি আপুনি নিজকে অলপ সচেতন থাকক আৰু আপোনাৰ পৰিয়ালকে নিজৰ পিনে ঢাল খুৱাওক। অৰ্থাৎ আপুনি পৰিয়ালে দুখ পোৱা কাম যদি আপুনি নকৰে তাৰ প্ৰতি আপুনি আজি সচেতন হৈ থকাৰ প্ৰয়োজন আছে। আপোনাৰ প্ৰিয়জনৰ কথাৰ প্ৰতি আপুনি অৱশ্যতকৈ অধিক সংবেদনশীল হ'ব যিয়ে আপোনাৰ ভাৱনাৰ ওপৰত নিয়ন্ত্ৰণ ৰখাৰ শিকক আৰু এনেকুৱা কাম কৰাৰ পৰা বিৰত থাকক যি আপুনি অধিক বিপদত পেলাব পাৰে। অৰ্থাৎ আপুনি আজি প্ৰিয়জনৰ পৰা আপুনি চিন্তা ভাৱনাৰ পৰা আপুনি নিয়ন্ত্ৰণ ৰাখক আৰু অত্যাধিক বিপদমূলক কাম কাজৰ পৰা নিজকে নিয়ন্ত্ৰণ ৰাখিব বা নিজকে আঁতৰাই ৰাখিবলৈ চেষ্টা কৰিব। কিছুমান ব্যক্তিৰ বাবে আকস্মিক যাত্ৰা ভাগৰুৱা আৰু হতাশজনক হ'ব পাৰে আজিৰ দিনটোত। জীৱন লগৰীৰ অসুস্থতাৰ বাবে আপুনি বহুত চিন্তা হৈ থাকিব পাৰে আজিৰ দিনটোত। আজিৰ দিনটো আপুনি নিজৰ ব্যক্তিত্ব আৰু ভাল কৰা ব্যক্তিত্ব কৰিব পাৰে। এনেই বহি থকাতকৈ এনেকুৱা কাম কৰাটো বেছি ভাল হ'ব। অৰ্থাৎ আপুনি আজি খালী সময়ত ব্যক্তিত্ব বিকাশৰ বাবে আপুনি কামত লাগিলে
আপোনাৰ ভৱিষ্যত উজ্জ্বল হোৱাৰ সম্ভাৱনা আছে। আজিৰ দিনটো পৰাপক্ষত সমাধান হিচাপে লাগিব। আজিৰ দিনটো পৰাপক্ষত গোলপীয় বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:45 মাজৰ পৰা 10:09 আৰু সন্ধিয়া 5:08 পৰা 11:05 এই সময়খিনি আজি আপোনাৰ বাবে অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা আছে 8 আৰু শুভ ৰং আছে গুলপীয়া। ধন্যবাদ বন্ধুসকল ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে। ভিডিঅ'টো যদি আপোনাৰ অকণমানো ভাল লাগিছে এই ভিডিঅ'টো লাইক কমেণ্ট আৰু যদি আপুনি চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব আৰু বন্ধুবৰ্গৰ লগত আজি এই ৰাশিফল শিতানৰ ভিডিঅ'টো সকলোকে যাতে শ্বেয়াৰ কৰিব। ধন্যবাদ। ওম নমঃ শিৱায়। ওম নমঃ শিৱায়।